হেল্ল' গাইজ আদৰণি জনাইছোঁ আছামিজ টেকলৈ যেতিয়া আপোনাৰ তাত অচিনাকি নম্বৰৰ পৰা ফোন কল আহিব তেতিয়া আপুনি ট্ৰু কলাৰৰ জৰিয়তে সেই নম্বৰটোৰ গৰাকীজনৰ নাম জানিব পাৰে কিন্তু ইয়াৰ বাহিৰেও মই আজি আপোনালোকক ট্ৰু কলাৰৰ 3টা সিক্ৰেট ট্ৰিক্স শিকাম চ' আৰু পলম নকৰোঁ আহক এই ভিডিঅ'টিৰ সৈতে আগবাঢ়ো আপুনি কেতিয়াবা আপোনাৰ ফ্ৰেণ্ড বা ফেমিলি মেম্বাৰক কল কৰোঁতে তেওঁলোকে আপোনাৰ কলটো ৰিচিভ নকৰে আৰু পিছত কয় যে মই গম পোৱা নাছিলোঁ মোবাইলটো চাৰ্জত আছিল মই ঘৰত নাছিলোঁ এনেকুৱা হয়তো বিভিন্ন ধৰণৰ বাহানা দিয়ে কিন্তু এতিয়াৰ পৰা আপোনাক কোনেও মিছা ক'ব নোৱাৰিব ইয়াৰ বাবে পোনপ্ৰথমে আপোনাৰ ট্ৰু কলাৰ এপটো প্লে ষ্টৰত গৈ আপডেট দি লওক আৰু যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি লওক ইয়াৰ পিছত ট্ৰু কলাৰ এপটো অ'পেন কৰক ট্ৰু কলাৰ এপটো অ'পেন হোৱাৰ পিছত ইয়াৰে যিকোনো এটি নম্বৰত মই ক্লিক কৰিম চ' ওপৰৰ এই নম্বৰটো ৰাইট চাইডে আপোনালোকে দেখিছে এটা আইৰ দৰে আইকন আছে চ' এই আইকনটোত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এই নম্বৰটোৰ ডিটেইলছসমূহ আহি গৈছে আৰু এয়া দেখিছে আপোনালোকে ওপৰত লাষ্ট চিন বুলি লাষ্ট চিন 8 PM চ' কাৰোবাক যদি আপুনি 8 বজাত কল কৰিছে আৰু সেই নম্বৰটোৰ লাষ্ট চিন ট্ৰু কলাৰত যদি আপোনালোকে 8 বজাৰ আশে পাশে দেখিছে তেতিয়াহ'লে গম পাই যাব যে সেই নম্বৰটোৰ গৰাকী আপোনাক মিছা কথা কৈছে কাৰণ ইয়াত আপুনি সেই নম্বৰটোৰ লাষ্ট চিনটো চাব পাৰিব অৰ্থাৎ তেওঁ লাষ্ট কিমান বজাত অনলাইন আছিল সেইটো ইয়াত চাব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ফ্ৰেণ্ড বা ফেমিলি মেম্বাৰক সহজতে ধৰিব পাৰিব তেওঁলোকে আপোনাক সঁচা কৈছে নে মিছা কৈছে দ্বিতীয়তে ট্ৰু কলাৰৰ জৰিয়তে আপোনাৰ বন্ধুৰ মোবাইলটো সাইলেন্ট মোডত আছে নে নৰ্মেল মোডত আছে চাব পাৰিব কিয়নো কেতিয়াবা আপুনি আপোনাৰ বন্ধুক কল কৰোঁতে তেওঁলোকে আপোনাৰ কলটো ৰিচিভ নকৰে আৰু তেতিয়া আপুনি চাব পাৰিব যে তেওঁৰ ফোনটো সাইলেন্ট মোডত আছে নে নৰ্মেল মোডত আছে নহ'লেতো পিছত তেওঁ আপোনাক সাইলেন্ট মোডত থকা বুলি মিছাকৈও ক'ব পাৰে চ' ইয়াৰ বাবে মই যিকোনো এটি নম্বৰত মই ক্লিক কৰিম চ' ৰাইট চাইডে আইৰ দৰে যিটো আইকন আছে এই আইকনটোত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এয়া দেখিছে আপুনি সাইলেন্ট বুলি লিখা আছে মানে এই নম্বৰটোৰ গৰাকীয়ে বৰ্তমান তেওঁৰ মোবাইলটো সাইলেন্ট কৰি থৈ দিছে অৰ্থাৎ আপুনি যদি কাৰোবাক কল কৰে আৰু তেওঁ যদি ফোনটো ৰিচিভ নকৰে তেতিয়া আপুনি ট্ৰু কলাৰত আহি চাব পাৰে যে তেওঁৰ মোবাইলটো নৰ্মেল মোডত আছে নে সাইলেন্ট মোডত আছে আৰু সাইলেন্ট মোডত আছে নে নৰ্মেল মোডত আছে এইটো চাবলগীয়া হ'লে আপুনি নম্বৰটোত ক্লিক নকৰিলেও হ'ব লেফ্ট চাইডেও আপুনি চাব পাৰিব তেওঁৰ মোবাইলটো নৰ্মেল মোডত আছে নে সাইলেন্ট মোডত আছে চ' এই নম্বৰটোৰ লেফ্ট চাইডে আপোনালোকে দেখা পাইছে এটা সাইলেন্ট মোডৰ লোগো আছে চ' ইয়াতো আপোনালোকে গম পাই যাব যে সেই নম্বৰটো সাইলেন্ট মোডত আছে নে নৰ্মেল মোডত আছে তৃতীয়তে কেতিয়াবা আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা যিকোনো এজন ফ্ৰেণ্ডক কাৰোবাৰ লগত ফোন কলত বিজি হৈ আছে নে নাই চাব বিচাৰে আপুনি হয়তো সেই ফ্ৰেণ্ডজনক কল কৰিলে গমেই পাই যাব তেওঁ কাৰোবাৰ লগত বিজি হৈ আছে নে নাই কিন্তু ট্ৰু কলাৰৰ জৰিয়তে আপুনি তেওঁক কল নকৰাকৈ চাব পাৰিব তেওঁ কাৰোবাৰ লগত ফোন কলত বিজি হৈ আছে নে নাই ইয়াৰ বাবে মই যিকোনো এটি নম্বৰত ক্লিক কৰিম আৰু চাম সেই নম্বৰটো কাৰোবাৰ লগত বিজি হৈ আছে নে নাই চ' ওপৰৰ এই নম্বৰটো ৰাইট চাইডে থকা আইকনটোত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত মই দেখা পাইছোঁ এয়া চাওক অন এ কল মানে এই নম্বৰটোৱে বৰ্তমান কাৰোবাৰ লগত বিজি হৈ আছে চ' এনেকৈ আপুনি ফ্ৰেণ্ড বা ফেমিলি মেম্বাৰৰ নম্বৰসমূহ চাব পাৰিব যে তেওঁলোকে কাৰোবাৰ লগত বিজি হৈ আছে নে নাই ইয়াৰ বাবে আপুনি তেওঁক কল কৰিব নালাগে আপুনি কেৱল ট্ৰু কলাৰ এপটোত আহিব আৰু সেই নম্বৰটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব যে সেই নম্বৰটো কাৰোবাৰ লগত বিজি হৈ আছে নে নাই চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং টিপছ এণ্ড ট্ৰিক্স পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ বাই